নমস্কাৰ চাই আছে এনি টক্স আৰু মই ভাৰ্গৱ দুৱৰা আজিৰ টপিক অফ দ্য ডে স্মাৰ্ট মিটাৰে বৰ্তমান সময়ছোৱাত অসমৰ কোটি কোটি জনতাক বেয়াকৈ মাধমাৰ খুদাইছে স্মাৰ্ট মিটাৰৰ বাবে বিদ্যুতৰ বিল বেছিকৈ আহিছে দুগুণ তিনিগুণ অত্যাধিক আহিছে অসমৰ প্ৰত্যেকটো পৰিয়ালত যাক লৈ নেকি এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অসমৰ জনতাৰ মাজত স্মাৰ্ট মিটাৰক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ অব্যাহত আছে ধৰ্ণা কাৰ্যসূচী অব্যাহত আছে প্ৰদেশ কংগ্ৰেছে হওক অসম জাতীয় পৰিষদে হওক ৰাইজৰ দলে হওক নতুবা সদৌ অসম ছাত্ৰ সন্থাই হওক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হওক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে হওক সকলোৱে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আছে স্মাৰ্ট মিটাৰক লৈ সৰ্বসাধাৰণ জনতাই এটাই দাবী কৰিছে যে আমাক স্মাৰ্ট মিটাৰ নালাগে যেটো পুৰণি মিটাৰ আছিল পুৰণি মিটাৰৰ ব্যৱস্থা আছিল আমাক সেই পুৰণি মিটাৰ ব্যৱস্থাটোকে ঘূৰাই দিয়ক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিয়নো স্মাৰ্ট মিটাৰৰ ফলত আমাৰ বিদ্যুতৰ বিল দুগুণ তিনিগুণ বৃদ্ধি পাইছে এতিয়া আমি বিদ্যুতৰ বিলেই দিম নে আমি নিজৰ ঘৰখন চলাম এনে ধৰণৰ প্ৰশ্ন এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কৰি আছে অসমৰ জনতাই এটা কথাটো হৈছে বিধানসভা অধিবেশন হৈ গল হৰতকালীন অধিবেশনৰ মাজতে দেখিবলৈ পোৱা গৈছিল যে মিয়া ৰাজনীতিয়ে তুলপাৰ লগাইছিল সমগ্ৰ ৰাজ্য মিয়া ৰাজনীতিৰ ফলত মিয়া প্ৰসংগৰ ফলত এক প্ৰকাৰ তল পৰিছিল স্মাৰ্ট মিটাৰৰ প্ৰসংগটো ধিঙৰ যি জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈ গৈছিল সেই ধৰ্ষণ কাণ্ডৰ পিছতে আৰম্ভ হৈ গৈছিল ৰাজ্যত মিয়া ৰাজনীতি উজনিৰ পৰা নামনিলৈকে মিয়া ৰাজনীতিয়ে তুলপাৰ লগাইছিল কি শাসক কি বিৰোধী মিয়া ৰাজনীতিক লৈ এক প্ৰকাৰ সকলো ব্যস্ত হৈ পৰিছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি ধৰণে বিচাৰিছিল মিয়া প্ৰসংগ টানি আনিবলৈ এক প্ৰকাৰ ক'বলৈ গ'লে স্মাৰ্ট মিটাৰ প্ৰসংগ গুৱাহাটীৰ কৃত্ৰিম বান আৰু আন যি সমস্যা আছে সেয়া লাগিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ সম্পত্তিৰ তালিকাই নহওক কিয় এনেবোৰ সকলো বিষয় এক প্ৰকাৰ তল পৰিছিল মিয়া ৰাজনীতিৰ ফলত কিন্তু জ্বলন্ত সমস্যা হিচাপে বৰ্তমান সময়ত বিবেচিত হোৱা স্মাৰ্ট মিটাৰক লৈ বৰ্তমান সময়তো সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ অব্যাহত আছে এটা কথাটো হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শাহ তেওঁলোকৰ গৃহভূমি গুজৰাটত স্মাৰ্ট মিটাৰ বন্ধ কৰা হৈছে আকৌ কৈছো মোদী শাহৰ গৃহভূমি গুজৰাটত স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ কৰা হৈছে এতিয়া কথাটো হ'ল অসমত স্মাৰ্ট মিটাৰ ব্যৱস্থা কেতিয়া বন্ধ কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৰ্তমানলৈকে কিয় বুজি উঠা নাই সৰ্বসাধাৰণ জনতাৰ দুখ দুৰ্দশা সৰ্বসাধাৰণ জনতাৰ মৰ্মবেদনা কিয় বুজি উঠা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৰ্তমান মুহূৰ্তলৈকে গুজৰাটত যদি স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ হৈছে তেনেহলে অসমত কিয় বৰ্তমানলৈকে স্মাৰ্ট মিটাৰৰ ব্যৱস্থা বন্ধ হোৱা নাই প্ৰশ্ন হৈছে এই মুহূৰ্তত যে অসমত স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে নে নালাগে এক জনমত আমি গঢ়িব বিচাৰিছো এই মুহূৰ্তত যে অসমত স্মাৰ্ট মিটাৰৰ ব্যৱস্থা বন্ধ হ'ব লাগে নে নালাগে কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট বক্সত জনাওক আপোনাৰ মতামত যে স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ হ'ব লাগে নে নালাগে এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো টপিক অফ দা ডে স্মাৰ্ট মিটাৰক লৈ অসমত জনতাৰ ক্ষোভৰ দাবানল স্মাৰ্ট মিটাৰে অৱস্থা কাহিল কৰি পেলাইছে সৰ্বসাধাৰণ জনতাৰ যিসকল খাতি খোৱা জনতা আছে তেওঁলোকৰ অৱস্থা কাহিল হৈ পৰিছে পূৰ্বতকৈ দুগুণ তিনিগুণ বৃদ্ধি পাইছে কাৰেণ্টৰ বিল যেতিয়া ঘৰলৈ আহে মুৰে কপালে হাত দিব লগা হৈছে অসমৰ জনতাই স্মাৰ্ট মিটাৰত দিশহাৰা অসমৰ কোটি কোটি জনতা সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ হৈছে আন্দোলন হৈছে স্মাৰ্ট মিটাৰক লৈ মিয়া ৰাজনীতিত তল পৰিল স্মাৰ্ট মিটাৰ প্ৰসংগ যাৰ বাবে আমি পুনৰ উত্থাপন কৰিছো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ওচৰত এই স্মাৰ্ট মিটাৰ প্ৰসংগ মোদী শাহৰ গৃহভূমি গুজৰাটত বন্ধ হ'ল স্মাৰ্ট মিটাৰ অসমত কেতিয়া হ'ব অসমত স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে নে নালাগে প্ৰশ্ন অসমৰ জনতালৈ কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত যে অসমত
স্মার্ট মিটার বন্ধ হব লাগে নে নালাগে কমেন্ট বক্সত জনাক আপোনালোকৰ মতামত আপুনি স্মার্ট মিটাৰক লৈ সুখী নে পূৰ্বৰ পুৰণি মিটাৰ ব্যৱস্থা আপুনি বিচাৰে কমেন্টত জনাওক স্মার্ট মিটাৰক লৈ এপিডিসিএলৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে যে স্মার্ট মিটাৰ পুৰণি মিটাৰৰ সমানে নিৰ্ভুল অৰ্থাৎ স্মার্ট মিটাৰত কোনো ধৰণৰ ভুল নাই তদুপৰি এপিডিসিএলৰ স্পষ্টীকৰণ স্মার্ট মিটাৰে নবঢ়াই বিদ্যুতৰ মাচুল এনে ধৰণে স্পষ্টীকৰণ দি আছে এপিডিসিএল আপুনি কি ভাবে কিন্তু অসমৰ ৰাইজৰ কাতৰ অনুৰোধ আমাক স্মার্ট মিটাৰ নালাগে পুৰণি মিটাৰকে ঘূৰাই দিয়ক এনে ধৰণে আহ্বান জনাইছে অসমৰ কোটি কোটি জনতা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এটা কথাটো হৈছে কেতিয়া গা লৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ স্মার্ট মিটাৰ ব্যৱস্থা কেতিয়া বন্ধ কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মুহূৰ্তত এটো লাখ টকীয়া প্ৰশ্ন কমেন্ট সেকশন খুলি দিয়া কমেন্ট বক্সত জনাক আপোনালোকৰ মতামত যে অসমত স্মার্ট মিটাৰ বন্ধ হ'ব লাগে নে নালাগে কমেন্ট অসংখ্য কমেন্ট আহি পৰিছে এই মুহূৰ্তত নূৰ আমিনে কৈছে লাগে ফৰিদুল ইছলামে কৈছে বন্ধ হ'ব লাগে মোহাম্মদ জিন্নাই কৈছে যে স্মার্ট মিটার ব্যবস্থা বন্ধ হব লাগে রাজু হুসেনে কৈছে নালাগে পিংকু দাসে কৈছে নালাগে কিছু সংখ্যক ব্যক্তিয়ে যদি নালাগে বুলি কৈছে কিন্তু অধিকাংশ ব্যক্তিয়ে বিচাৰিছে যে স্মার্ট মিটার এই ব্যৱস্থাটো বন্ধ হব লাগে কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত যে মোদী চাহৰ গৃহভূমি গুজৰাটত যদি স্মার্ট মিটার বন্ধ হব পাৰে তেনেহলে অসমত কিয় নোৱাৰে অসমত কিয় স্মার্ট মিটার ব্যৱস্থা বন্ধ নকৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ জনতাই ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আছে অসমৰ জনতাই বাৰম্বাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আহ্বান জনাইছে অনুৰোধ কৰি আহিছে যে স্মার্ট মিটাৰ ব্যৱস্থা বন্ধ হ'ব লাগে বন্ধ কৰিব লাগে পুৰণি যি ব্যৱস্থা হে ব্যৱস্থাটো বাহাল ৰাখিব লাগে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যেন শুনিবই নিবিচাৰে অসমৰ জনতাৰ কথা প্ৰতিবাদ হৈ আছে সমগ্ৰ অসমতে প্ৰতিবাদ হৈ আছে আন্দোলন হৈছে আমি কৈছোৱে বিধানসভাৰ ভিতৰতে হওক বিধানসভাৰ বাহিৰতে হওক বা ৰাজপথত হওক প্ৰদেশ কংগ্ৰেছে হওক ৰাইজৰ দলে হওক অসম জাতীয় পৰিষদ দলে হওক সদৌ অসম ছাত্ৰ সন্থাই হওক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে হওক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হওক সকলোৱে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আছে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে কিন্তু ইমানৰ পিছতো তিল মানুহ গুৰুত্ব আৰোপ কৰা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ইয়াৰ হলনি স্মাৰ্ট মিটাৰক লৈ কেতবোৰ তুলুঙা মন্তব্যহে কৰি আছে হেয়া লাগিলে হিমন্ত বিশ্ব শৰ্মাই হওক মন্ত্ৰী পীযুষ হাজৰিকাই হওক বা বিজেপিৰ আন বিধায়ক সকলে হওক তেওঁলোকে তুলুঙা মন্তব্য কৰি আছে যিসকল খাতি খোৱা জনতা যিসকলে দৈনিক হাজিৰা কৰে যিসকলে দুবেলা দুমুঠি খাবলৈ মূৰৰ ঘাম মাটিত পেলাই কাম কৰি থাকিব লাগে সেই সকল ব্যক্তিৰ কথা এবাৰ মাত্ৰ চিন্তা কৰক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তেওঁলোকে স্মাৰ্ট মিটাৰৰ নামত যি বিদ্যুতৰ বিল আহিছে সেই বিদ্যুতৰ বিলে দিব নে নিজৰ ঘৰখন চলাব নে নিজৰ ল'ৰা ছোৱালীক পঢ়াব প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ যে কি কৰিব তেওঁলোকে স্মাৰ্ট মিটাৰে যি ধৰণে সৰ্বসাধাৰণ জনতাক বেয়াকৈ মাথমাৰ খুদাইছে সেই কথা বৰ্তমানৰ কিন্তু অনুধাৱন কৰা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মিয়া ৰাজনীতি হৈ গ'ল বন্ধ হ'ব লাগে মিয়া ৰাজনীতি কথাটো হৈছে অসমৰ যিসমূহ জ্বলন্ত সমস্যা আছে সেই জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব লাগে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমি ইতিমধ্যে উল্লেখ কৰিছো যে বিধানসভাৰ অধিৱেশন শৰৎকালীন অধিৱেশন হৈ গ'ল ধিঙৰ যি জঘন্য ধৰ্ষণ কাণ্ড হৈ গ'ল তাৰ পিছতে মিয়া ৰাজনীতি আৰম্ভ হৈ গৈছিল সমগ্ৰ ৰাজ্য মিয়া বিৰোধী ঢৌ আৰম্ভ হৈ গৈছিল মিয়া বিৰোধী ঢৌ চলি থাকক বা মিয়া ৰাজনীতি চলি থাকক কিন্তু কথাটো হৈছে এই মিয়া ৰাজনীতিৰ যি জ্বলন্ত সমস্যা আচলতে স্মাৰ্ট মিটাৰ যি স্মাৰ্ট মিটাৰে অসমৰ জনতাক কুঙা কৰি পেলাইছে সেই স্মাৰ্ট মিটাৰ ব্যৱস্থা কিয় বন্ধ কৰি নেপেলাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জনতাৰ মতামত জনমত এই মুহূৰ্তত গঢ়ি তুলিব বিচাৰিছো কমেন্ট সেকশন খুলি দিয়া আছে কমেন্ট বক্সত জনাওক যিমান পাৰে সিমান আপোনালোকে নিজৰ মতামত প্ৰকাশ কৰক কমেন্ট বক্সত যে স্মাৰ্ট মিটাৰক লৈ আপুনি কি ভাবে স্মাৰ্ট মিটাৰক লৈ আপুনি কি কয় স্মাৰ্ট মিটাৰ ব্যৱস্থাক লৈ আপুনি সন্তুষ্ট নে অসন্তুষ্ট আপুনি বিচাৰে নে যে স্মাৰ্ট মিটাৰ ব্যৱস্থা অসমত বন্ধ হ'ব লাগে অসমত স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ হ'ব লাগে নে নালাগে কমেন্টত জনাওক কমেন্টত আপোনালোকৰ মতামত জনাওক যাতে দৃষ্টিগোচৰ হয় এইবোৰ কমেন্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
যাতে দৃষ্টিগোচৰ হয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তথা বিজেপি চৰকাৰৰ অসমৰ জনতাই কিদৰে হাৰাশাস্তি ভুগি থাকিব লগা হৈছে স্মাৰ্ট মিটাৰৰ বাবে এবাৰ মাত্ৰ অনুভৱ কৰক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসংখ্য কমেন্ট আহি পৰিছে শাহজাহান মিৰ্জাই কৈছে স্মাৰ্ট মিটাৰ নালাগে মানৱ দলে কৈছে স্মাৰ্ট মিটাৰ নালাগে লৰা হুজাই কৈছে বন্ধ হ'ব নালাগে অসমৰ ৰাইজৰ তেজ খাব দিয়ক তেজ খোৱাৰ পিছতে দিল্লী গৈ আকৌ হস্পিটেল এখন খুলিব আৰু অসমৰ ৰাইজে তেজৰ কাৰণে দিল্লী ৰিনিকি বাইদেউ কানত যাব মোহাম্মদ আলীয়ে কৈছে বন্ধ হ'ব লাগে মলয় চৌধুৰীয়ে কৈছে বন্ধ হ'ব লাগে মাহিৰ আসিফে কৈছে ক্লোজিং ফৰ স্মাৰ্ট মিটাৰ ৰাহুল আমিনে কৈছে বন্ধ হ'ব লাগে স্মাৰ্ট মিটাৰ ফখৰুল মজুমদাৰে কৈছে বন্ধ হ'ব লাগে ৰচিদুল আলমে কৈছে স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে কৃষ্ণ বসুমতাৰে কৈছে বন্ধ কৰক সিদ্দিক ব্লগে কৈছে লাহৰীঘাটত নালাগে স্মাৰ্ট মিটাৰ সফিউল মিধাই কৈছে পুৰণি মিটাৰ লাগে আমিৰ হুছেনে কৈছে স্মাৰ্ট মিটাৰ নালাগে সমান্তৰালকৈ শাহিদুল আলমে কৈছে ভক্তবোৰৰ ঘৰৰ বাদে সবকে আগৰ মিটাৰ লাগে অৰ্থাৎ যিসকল ভক্ত আছে বিজেপিৰ তেওঁলোকৰ ঘৰৰ বাহিৰে আন সকলোতে স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ কৰি দিয়ক বি বসুমতাৰে কৈছে বন্ধ হ'ব লাগে ছাৰ বিমান গগৈয়ে কৈছে স্মাৰ্ট মিটাৰ নালাগে পূজা কোঁৱৰে কৈছে স্মাৰ্ট মিটাৰ বাবে ঘৰত কাজিয়া লাগিছে এনেকুৱা এক ধৰণৰ পৰিস্থিতি আহি পৰিছে বৰ্তমান সময়ত স্মাৰ্ট মিটাৰক লৈ কেতিয়া বুজি উঠিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ জনতাৰ দুখ দুৰ্দশাৰ কথা কেৱল মাত্ৰ আঁচনি দিলে হ'ব জানো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰশ্ন আপোনালোক কেৱল মাত্ৰ আমুক দিন তামুক দিন এনেকুৱাবোৰ কথা কৈ থাকিলে হ'ব জানো যি স্মাৰ্ট মিটাৰৰ বিদ্যুতৰ বিল আকাশলংঘী হৈ উঠিছে দুগুণ তিনিগুণ বৃদ্ধি পাই আছে সেই স্মাৰ্ট মিটাৰ বন্ধ কৰক অৰুণোদয় আঁচনিৰ যি ধন দিয়ে তাতকৈ দুগুণ তিনিগুণ বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল স্মাৰ্ট মিটাৰৰ বাবে তেনেস্থলত কিয় আপোনালোকে এবাৰো অসমৰ জনতাৰ কথা তিলমানো ভাবিবলৈ আপোনালোকে সময় পোৱা নাই বা আপোনালোকে ভবা নাই এই মুহূৰ্তত এই প্ৰশ্ন কৰিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যিখন চৰকাৰে পৰিৱৰ্তনৰ দুখাই দিছিল পৰিৱৰ্তনৰ কথা কৈ শাসনত অধিষ্ঠিত হৈছিল সেইখন চৰকাৰৰ দিনত স্মাৰ্ট মিটাৰ নামত যি ধৰণৰ পৰিৱৰ্তন হৈছে যি ধৰণে বিদ্যুতৰ মাচুল বিদ্যুতৰ বিল দুগুণ তিনিগুণ বেছিকৈ আহিবলৈ ধৰিছে সেইখন চৰকাৰৰ ওচৰত অসমৰ জনতাই দাবী জনাই আছে অসমৰ জনতাই আহ্বান জনাই আছে স্মাৰ্ট মিটাৰ বন্ধ কৰক আমি কৈছোৱে যে মোদী চাহৰ গৃহভূমি গুজৰাটত বন্ধ কৰা হৈছে স্মাৰ্ট মিটাৰ ব্যৱস্থা অসমত কেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ গুজৰাটত বন্ধ স্মাৰ্ট মিটাৰ অসমত কিয় স্মাৰ্ট মিটাৰৰ নামত অসমৰ জনতাক মাধমাৰ সুধোৱা হৈছে বিদ্যুতৰ বিল অত্যাধিক আহিছে আমি আকৌ কৈছো এতিয়া বিদ্যুতৰ বিলে দি থাকিব অসমৰ জনতাই নে নিজৰ লৰা ছোৱালী সন্তানৰ কথা ভাবিব নিজৰ ঘৰখন চলাব দুবেলা দুমুঠি খাব কি কৰিব আচলতে কষ্ট কৰি যি ধন পায় সেই ধনেৰে কেনেদৰে আচলতে স্মাৰ্ট মিটাৰৰ নামত অহা সেই বিদ্যুতৰ বিল মাৰিব সৰ্বসাধাৰণ জনতাই দৰিদ্ৰ জনতাৰ কথা কৈছো মধ্যবিত্ত জনতাৰ কথা কৈছো কেনে ধৰণে অৱস্থা কাকিল হৈ পৰিছে এবাৰ মাত্ৰ আপুনি কোনোবা এখন গাঁৱলৈ যাওক কোনোবা দৰিদ্ৰ জনতাৰ কাষলৈ যাওক আৰু আপুনি নিজে সোধক যে স্মাৰ্ট মিটাৰ নামত তেওঁলোকৰ অৱস্থা কি পৰ্যায়ত পাইছেগৈ আচলতে অসংখ্য কমেণ্টত জনাই যাওক আপোনালোকৰ মতামত জনমত গঢ়ি তোলা হৈছে স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে স্মাৰ্ট মিটাৰক লৈ আপুনি কি কয় অসমৰ জনতাৰ মতামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কাণত পৰকগৈ এটাই আহ্বান অসমৰ জনতাৰ দুখ দুৰ্দশাৰ কথা চিন্তা কৰক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিছু কমেণ্ট এই মুহূৰ্তত পঢ়ি শুনাবলৈ চেষ্টা কৰিম হাছানুৰ ৰহমানে কৈছে নালাগে স্মাৰ্ট মিটাৰ জাহিদুল ইছলামে কৈছে যে স্মাৰ্ট মিটাৰ মানুহ হুহি খোৱা এক বস্তু সিদ্দিক ব্লগে কৈছে আসামত বন্ধ হ'ব লাগে যতীন গগৈ কৈছে স্মাৰ্ট মিটাৰ লগা আমি আজি অৱস্থা বেয়া হৈ গৈছে জসিব উদ্দিনে কৈছে স্মাৰ্ট মিটাৰ নালাগে উসমান খানে কৈছে বন্ধ হ'ব লাগে আশৰাফুল ইছলামে কৈছে বন্ধ হ'ব লাগে ৰকিয়ে কৈছে বন্ধ হ'ব লাগে বিশ্বজিৎ বৰাই কৈছে বন্ধ হ'ব লাগে স্মাৰ্ট মিটাৰ परबिंदर करे কৈছে বন্ধ হ'ব লাগে বি বসুমতাৰে কৈছে স্যার যোৱা মাহত 212 টকা আছিল আৰু স্মাৰ্ট মিটাৰ হোৱাত এবাৰ বিল আহিছে 493 টকা কিমান বাঢ়িল এবাৰ নিজে কল্পনা কৰক আপুনি ধ্ৰুৱ বনিয়ে কৈছে বন্ধ হ'ব লাগে
ফাৰুক আহমেদে কৈছে কেনে মজা পাইছে এতিয়া গান গাওক আকৌ এবাৰ আহিছে হিমন্ত আহিছে এনেবোৰ গান আপোনালোকে গাই থাকক ভৱেশ চৌধুৰীয়ে কৈছে স্মাৰ্ট মিটাৰ শুড বি বেণ্ড প্লিজ পূজা কোঁৱৰে কৈছে পাৰ ইউনিট 17 20 22 কেতিয়াবা 23 কৈ লৈ আছে হিতেশ বৰ্মনে কৈছে বিজেপিক ভোট দি নিজকে অপৰাধী যেন লাগিছে এতিয়া এবাৰ লাগে বিজেপিক যাতে হাৰি যায় ওয়াকিব আহমেদে কৈছে বন্ধ হ'ব লাগে জীৱনৰে কৈছে বন্ধ হ'ব লাগে আজাদ শেখে কৈছে বন্ধ হ'ব লাগে আব্দুল লতিফে কৈছে বেণ্ড হ'ব লাগে জেকসন পামে কৈছে নালাগে তিলক হাজৰিয়া কৈছে আমাক স্মাৰ্ট মিটাৰ নালাগে সানিদুৰ ৰহমানে কৈছে বন্ধ হ'ব লাগে সফিল মিধাই কৈছে অৰুণোদয় 1200 টকা দি ৰাইজক বুৰ্বক বনাব হিমন্ত চৰকাৰে আজেদা খাতুনে কৈছে নো স্মাৰ্ট মিটাৰ এনেধৰণৰ অসংখ্য কমেণ্ট আহি পৰিছে কমেণ্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত যে অসমত স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে নে নালাগে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যাতে দৃষ্টিগোচৰ হৈ এই বাতৰি যিসমূহ কমেণ্ট আহিছে কমেণ্টসমূহ যাতে এবাৰলৈ পঢ়িচাই খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাইভত আহি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হে লাইভত হিমন্ত বিশ্ব শৰ্মাক অসমৰ জনতায়ো প্ৰশ্ন কৰক স্মাৰ্ট মিটাৰে কি ধৰণে আচলতে তেজ উহি খাইছে স্মাৰ্ট মিটাৰ প্ৰসংগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হে লাইভত আপোনালোকে উত্থাপন কৰক অসমৰ জনতাক জনমত গঢ়ি তোলক কাৰণ স্মাৰ্ট মিটাৰৰ ফলত সৰ্বসাধাৰণ জনতাৰ অৱস্থা বেয়া হৈ গৈছে বেয়াকৈ বেয়া হৈ গৈছে অসমৰ সৰ্বসাধাৰণ জনতাৰ অৱস্থা মোদী চাহৰ গৃহভূমি গুজৰাটত যদি বন্ধ হ'ব পাৰে স্মাৰ্ট মিটাৰ অসমত কিয় নোৱাৰে স্মাৰ্ট মিটাৰৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অসমৰ কোটি কোটি জনতাৰ আমি কৈছোৱে ধাৰাবাহিক প্ৰতিবাদ হৈছে আন্দোলন হৈছে কিন্তু তাৰ পিছতো কাণ হাৰ নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মিয়া প্ৰসংগ আহিল মিয়া ৰাজনীতি আৰম্ভ হ'ল তাৰ পিছতে যেন কোনোবাখিনি তল পৰিল স্মাৰ্ট মিটাৰ কিন্তু স্মাৰ্ট মিটাৰে বাৰুকৈ কোনোৱাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই কথা দৃষ্টিগোচৰ কৰাব বিচাৰিছো যে স্মাৰ্ট মিটাৰৰ ফলত অসমৰ সৰ্বসাধাৰণ জনতাৰ অৱস্থা বিৰাটে বেয়া হৈ গৈছে এই মুহূৰ্তত কেইবাটাও মন্তব্য আমাৰ লগত আছে বিধায়ক অখিল গগৈৰ পৰা আৰম্ভ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিদ্যুৎ শইকীয়ালৈকে অসংখ্য কমেণ্ট আমাৰ হাতত আহি পৰিছে তেওঁলোকে স্মাৰ্ট মিটাৰ প্ৰসংগত কি কৈছিল বিধানসভাৰ সময়ছোৱাত অখিল গগৈ কি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল স্মাৰ্ট মিটাৰক লৈ কোনে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সকলোবোৰ একাধিক্ৰমে এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিম এনি টক্সৰ দৰ্শকক আৰু আমাৰ ফালৰ পৰা আহ্বান জনাইছো অসমৰ জনতাক জনমত গঢ়ি তোলক কমেণ্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত অসমত স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে নে নালাগে যাতে আপোনালোকৰ মতামত দৃষ্টিগোচৰ হয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মিটাৰ নালাগে যিহেতু স্মাৰ্ট মিটাৰ 2 গুণ 3 গুণ 4 গুণ বেছি লাইটৰ বিল আহি আছে আমি খুদিবলৈ পাইছো কিন্তু আমাৰ লগোৱা নাই বৰ্তমান আমাৰ পুৰণা যিটো মিটাৰ আছে সেইটো মিটাৰে আমাক লাগিব সেইটো মিটাৰত আমি বিল দিবলৈ আমি 2 দিন সময় পাওঁ আমি দুখীয়া মানুহ সব সমান ধনী নহয় গতিকে তেওঁলোকে পইচাটো গোটাই পিটাই লাইটৰ বিলটো দিব পাৰে আৰু সেইটো সেকেন্ডলি হৈছে এইটো মিটাৰত যদি 2 দিনৰ আগত কাটি দিয়ে আমাৰ ল'ৰা-ছোৱালীয়ে কেনেকৈ পঢ়িব অন্ধকাৰটো থাকিব নোৱাৰে গতিকে আমি ভাবিছো যে স্মাৰ্ট মিটাৰ নালাগে আমাক পুৰণা মিটাৰটোৱে আমাক দিয়ক সহকাৰী অফিচ কাৰ্যালয় কাৰখানা কিন্তু এতিয়ালৈকে লগোৱা নাই তেওঁলোকৰ অফিচখিনিত লগাই লওক ডাঙৰ হোটেল ডাঙৰ ইণ্ডাষ্ট্ৰি এইবিলাক লগাওক তেওঁলোকৰ পৰা লুটক তেওঁলোকে লাভ লৈ আছে আমাৰ জনসাধাৰণ খাটি খোৱা মানুহৰ ইমান টকা পইচা নাই স্মাৰ্ট মিটাৰ যি বিল আহে আমি দিব নোৱাৰো গতিকে আমাক পুৰণা মিটাৰটোকে দিয়ক আমি সেইটোকে লৈ খুচি সেইটোকে লৈ আমি সন্তুষ্ট আছো আমি সিমানখিনি মিটাৰহে দিব পইচাহে দিব পাৰো আমি লগাবলৈ নিদিওঁ আমাৰ গাঁৱত কোনেও নিদিয়ে লগাবলৈ আমি লগাবলৈ নিদিওঁ বুলি আমি একদম পুৰা দৃঢ় প্ৰতিজ্ঞ আমি নালাগে আমাক স্মাৰ্ট মিটাৰ নালাগে আমাৰ যিটো পুৰণা মিটাৰ আছিল সেই মিটাৰটোৱে আমাক লাগে কথাটো হ'ল কি আমি সেই মিটাৰটোৰ কাৰণে আমাক যেতিয়া মিটাৰ মাহৰ মূৰত বিলখন দিবলৈ যায় আমি 20 দিন সময় পাওঁ আৰু সেই 20 দিনত আমি পইচাকেইটা সকলোৱে গোটাই পিটাই দিব পাৰোঁ স্মাৰ্ট মিটাৰ অহাৰ লগে লগে আমাক স্মাৰ্টফোন এটাৰ দৰকাৰ হ'ল স্মাৰ্টফোন এটা সকলোৰে ঘৰত নাই বা সকলোৰে ঘৰত ইনভাৰ্টাৰ নাই আমাৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ সুবিধাৰ কাৰণে আমাক স্মাৰ্ট মিটাৰটোৱে লাগে আৰু বিলখন দিবলৈ আমি বৰ সুবিধা পাওঁ যিহেতু আমাক নালাগে স্মাৰ্ট মিটাৰ আমাক নালাগে যিহেতু আমি পঢ়া শুনা ল'ৰা ছোৱালী বা আমাৰ নিজৰো কিছুমান কাম থাকে লাইটটো কাটি দিলে আমি গম নেপাম কেতিয়া কাটে কিন্তু আমাৰ পুৰণা মিটাৰটোত আমি গম পাওঁ 5 তাৰিখে সদায় আমাৰ বিলখন আনে আমাক দি থৈ আহে যে আমি 20 দিনৰ পিছত আমি গম পাওঁ যে পইচাটো আমি দিব লাগে আৰু আমি সেই 20 দিনৰ পইচাটো সুন্দৰকৈ যোগাৰ কৰিব পাৰোঁ
যোগাৰ কৰি আমি দিব পাৰোঁ। আমাৰ বহুত সুবিধা হৈছে আমাৰ পুৰণা মিটাৰটো থকাৰ কাৰণে। স্মাৰ্ট মিটাৰৰ আমি যিখিনি শুনি আছোঁ অসুবিধা, সেই অসুবিধাখিনিৰ আমি অন্তৰ্ভুক্ত হ'বলৈ বিচৰা নাই। যিহেতু আমি স্মাৰ্ট মিটাৰত আমি সম্পূৰ্ণকৈ আমি মাহৰ মূৰত মাহৰ বিল দি আছোঁ, আমাৰ কোনোদিনে লাইন কাটিবলগীয়া হোৱা নাই। গতিকে আমাক এই স্মাৰ্ট মিটাৰটো নালাগে, আমাৰ পুৰণা মিটাৰটোহে লাগে। স্মাৰ্ট মিটাৰ নালাগে, যিহেতু স্মাৰ্ট মিটাৰ 2 গুণ 3 গুণ 4 গুণ বেছি লাইটৰ বিল আহি আছে। আমি সুধিবলৈ পাইছোঁ, কিন্তু আমাৰ লগোৱা নাই বৰ্তমান। আমাৰ পুৰণা যিটো মিটাৰ আছে সেইটো মিটাৰে আমাক লাগিব। সেইটো মিটাৰত আমি বিল দিবলৈ আমি 2 দিন সময় পাওঁ। আমি দুখীয়া মানুহ, চব সমান ধনী নহয়। গতিকে তেওঁলোকে পইচাটো গোটাই পিটাই লাইটৰ বিলটো দিব পাৰে। আৰু সেইটো ছেকেণ্ডলি হৈছে এইটো মিটাৰত যদি 2 দিনৰ আগত কাটি দিয়ে, আমাৰ ল'ৰা ছোৱালীয়ে কেনেকৈ পঢ়িব? অন্ধকাৰটো থাকিব নোৱাৰে। গতিকে আমি ভাবিছোঁ যে স্মাৰ্ট মিটাৰ নালাগে, আমাক পুৰণা মিটাৰটোৱে আমাক দিয়ক। চৰকাৰী অফিচ কাৰ্যালয় কাৰখানাত কিন্তু এতিয়ালৈকে লগোৱা নাই। তেওঁলোকৰ অফিচখিনিত লগাই লওক, ডাঙৰ হোটেল, ডাঙৰ ইণ্ডাষ্ট্ৰী এইবিলাক লগাওক। তেওঁলোকৰ পৰা লুটক, তেওঁলোকে লাভ লৈ আছে। আমাৰ জনসাধাৰণ খাটি খোৱা মানুহৰ ইমান টকা পইচা নাই। স্মাৰ্ট মিটাৰ যি বিল আহে আমি দিব নোৱাৰোঁ। গতিকে আমাক পুৰণা মিটাৰটোকে দিয়ক। আমি সেইটোতে লৈ খুচি, সেইটোতে লৈ আমি সন্তুষ্ট আছোঁ। আমি সিমানখিনি মিটাৰহে পইচাহে দিব পাৰোঁ। আমি লগাবলৈ নিদিওঁ, আমাৰ গাঁৱত কোনেও নিদিয়ে লগাবলৈ। আমি লগাবলৈ নিদিওঁ বুলি আমি একদম পুৰা দৃঢ় প্ৰতিজ্ঞ। আমি নালাগে। আমাক স্মাৰ্ট মিটাৰ নালাগে, আমাৰ যিটো পুৰণা মিটাৰ আছিল সেই মিটাৰটোৱে আমাক লাগে। কথাটো হ'ল কি, আমি সেই মিটাৰটোৰ কাৰণে আমাক যেতিয়া মিটাৰ মাহৰ মূৰত বিলখন দিবলৈ যায়, আমি 20 দিন সময় পাওঁ। আৰু সেই 20 দিনত আমি পইচাকেইটা সকলোৱে গোটাই পিটাই দিব পাৰোঁ। স্মাৰ্ট মিটাৰ অহাৰ লগে লগে আমাক স্মাৰ্টফোন এটাৰ দৰকাৰ হ'ল। স্মাৰ্টফোন এটা সকলোৰে ঘৰত নাই, বা সকলোৰে ঘৰত ইনভাৰ্টাৰ নাই। আমাৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ সুবিধাৰ কাৰণে আমাক স্মাৰ্ট মিটাৰটোৱে লাগে। আৰু বিলখন দিবলৈ আমি বৰ সুবিধা পাওঁ। যিহেতু আমাক নালাগে স্মাৰ্ট মিটাৰ, আমাক নালাগে। যিহেতু আমি পঢ়া শুনা ল'ৰা ছোৱালী বা আমাৰ নিজৰো কিছুমান কাম থাকে, লাইটটো কাটি দিলে আমি গম নাপাম কেতিয়া কাটে। কিন্তু আমাৰ পুৰণা মিটাৰটোত আমি গম পাওঁ। 5 তাৰিখে সদায় আমাৰ বিলখন আনে, আমাক দি থৈ আহে যে আমি 20 দিনৰ পিছত আমি গম পাওঁ যে পইচাটো আমি দিব লাগে। আৰু আমি সেই 20 দিনৰ পইচাটো সুন্দৰকৈ যোগাৰ কৰিব পাৰোঁ, যোগাৰ কৰি আমি দিব পাৰোঁ। আমাৰ বহুত সুবিধা হৈছে আমাৰ পুৰণা মিটাৰটো থকাৰ কাৰণে। স্মাৰ্ট মিটাৰৰ আমি যিখিনি শুনি আছোঁ অসুবিধা, সেই অসুবিধাখিনিৰ আমি অন্তৰ্ভুক্ত হ'বলৈ বিচৰা নাই। যিহেতু আমি স্মাৰ্ট মিটাৰত আমি সম্পূৰ্ণকৈ আমি মাহৰ মূৰত মাহৰ বিল দি আছোঁ, আমাৰ কোনোদিনে লাইন কাটিবলগীয়া হোৱা নাই। গতিকে আমাক এই স্মাৰ্ট মিটাৰটো নালাগে, আমাৰ পুৰণা মিটাৰটো। আমি ওলাই আহিছোঁ যে গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিবৰ কাৰণে। ইয়াৰ পিছত যদি আমাক যাবলৈ নিদিয়ে, অলপ পিছত কিন্তু আমি বেৰিকেড ভাঙি পেলাই সোমাই যাম। আৰু ইয়াৰ বাবে যদি অপ্ৰীতিকৰ পৰিস্থিতি হয়, তেতিয়াহ'লে পুলিচ প্ৰশাসন দায়ী থাকিব, কামপুৰ চাৰ্কুল অফিচাৰ প্ৰশাসন দায়ী থাকিব। গতিকে আমি এতিয়াও দাবী জনাই আছোঁ, আমি কোনো কাৰণত আমি ইয়াত ৰৈ নাথাকোঁ। আমি খন্তেক পিছত আমি বেৰিকেড ভাঙি হ'লেও আমি ইয়াৰ পৰা আগবাঢ়ি যাম। আমি কোনো কাৰণত স্মাৰ্ট মিটাৰ ইয়াত কামপুৰত আমি বহাবলৈ নিদিওঁ। স্মাৰ্ট মিটাৰ বহাই গুচি যাব আমি কেতিয়াও মানিব। আমি দেখা পাইছোঁ যেতিয়া তেওঁলোকৰ পুৰুষসকল ওলাই আহে, মহিলাসকল থাকে, স্মাৰ্ট মিটাৰ কাৰণে গৈ পেলাই ছাৰ্ভে কৰিব যায়, স্মাৰ্ট মিটাৰ লগাব যায়। আমি ইয়াৰ দ্বাৰা আমি চবে কামপুৰ ৰাইজক আমি আহ্বান জনাইছোঁ, কোনোবা যদি ছাৰ্ভে কৰিবলৈ যায় আৰু স্মাৰ্ট মিটাৰ লগাবলৈ যায়, তো লগে লগে আমাৰ সচেতন মঞ্চ যে সচেতন ৰাইজ আছে, চবকে মাতি পেলাই তেওঁলোকক প্ৰতিহত কৰিব লাগে। আমি কোনো কাৰণতে স্মাৰ্ট মিটাৰ লগাব নিদিওঁ। আৰু আমাৰ পুৰণা মিটাৰ বহালে থাকক, আৰু বিশেষকৈ বিদ্যুৎটো নিয়মীয়াকৰণ কৰক, আৰু বিদ্যুতৰ মাচুলটো বন্ধ কৰক, বৰ্ধিত মাচুলটো বন্ধ কৰক। আমি কোনো বণিক গোষ্ঠীক, কোনো বেপাৰী গোষ্ঠীক আমি ইয়াত ধনী হ'বলৈ নিদিওঁ। আমাৰ ৰাইজৰ পইচা আমাৰ চৰকাৰ পুঁজিলে যাওক, চৰকাৰে আমাক বিদ্যুৎ যোগান ধৰক। আমি কোনো ধৰণৰ স্মাৰ্ট মিটাৰ লগাই পেলাই আমি বণিক গোষ্ঠীক আমি ধনী কৰিব নিদিওঁ। এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, কিয়নো ইতিমধ্যে ইতিহাসে কয় কামপুৰৰ কথা। মই এই বণিক গোষ্ঠীখিনিক ক'ব বিচাৰিছোঁ, আৰু যিকেইজন দালাল আছে স্মাৰ্ট মিটাৰৰ নামত ঠিকা কৰিবলৈ কামপুৰলৈ আহিছে, তেওঁলোকক ক'ব বিচাৰিছোঁ যে কামপুৰৰ ইতিহাস আছে। কামপুৰৰ মাইকী মানুহেও ভয় নকৰে। কামপুৰত উদাহৰণ আছে, আগতে বহুত ডাঙৰ বিষয়াক কাণত ধৰাই দিয়া, প্ৰয়োজন হ'লে কামপুৰৰ পৰা বাহিৰ কৰি দিয়ে। স্মাৰ্ট মিটাৰ লগাবলৈ যদি কোনোবা আহে, কিন্তু ইয়াৰ পৰা দৌৰাই দিয়া হ'ব কামপুৰৰ পৰা। এইটো স্পষ্ট কথা, আৰু আমি হুংকাৰ দি কৈছোঁ। তাৰ পাছত যদি কিবা পৰিস্থিতি সৃষ্টি হয়, তাৰ বাবে জগৰীয়া কিন্তু প্ৰশাসন হ'ব। আমি কৈ দিলোঁ যাতে স্মাৰ্ট মিটাৰ ছাৰ্ভে কৰিবলৈ লগাবলৈ কামপুৰলৈ কোনো কাৰণতে কোনো মানুহ সোমাব নোৱাৰে, তাৰ বাবে আমি দৃষ্টি ৰাখিম আৰু আমি তাক প্ৰতিহত কৰিম। আৰে 250 টকা বিল, 1 মাহত স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত 1200 কেনেকৈ হৈছে? স্মাৰ্ট মিটাৰ নহয়, স্মাৰ্ট ডকাইত।
স্মাৰ্ট মিটাৰ নামত দুখীয়া মানুহক জিনা হাৰাম কৰি দিছে। এই স্মাৰ্ট মিটাৰ যদি মৰিয়াই ভাঙিব নালাগে তেতিয়াহ'লে আমাৰ সকলো দুখীয়া মানুহৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনে। স্মাৰ্ট মিটাৰ নামত এটা ডকাইত বহাই দিছে ঘৰে ঘৰে, আৰু সেই স্মাৰ্ট মিটাৰৰ জৰিয়তে মানুহ সাংঘাতিক ধৰণে লুণ্ঠন কৰিছে। এই সময়ত আপোনালোকে দেখিছে সমগ্ৰ অসমৰ লগতে আমাৰ গোলাঘাটতো সাংঘাতিক ধৰণে বানপানী, মানুহ ক্ষতিগ্ৰস্ত হৈছে আৰু চাৰিওফালে বস্তুৰ দাম বাঢ়িছে। আজি সৰু ল'ৰা ছোৱালীয়ে খোৱা চেৰেলেক, হৰলিক্সটোৰ পৰা শাক পাচলিৰ পৰা আপুনি প্ৰেছাৰৰ জ্বৰৰ ঔষধটোলৈকে মূল্য বৃদ্ধি হৈছে। সেই সময়ত ভাৰতবৰ্ষত যি সময় আন আন ৰাজ্যত, দিল্লী, পাঞ্জাৱৰ নিচিনা ৰাজ্যত সাধাৰণ পৰিয়ালক 300 ইউনিট বিজুলী ফ্ৰী দিছে, আৰু সেই সময়ত আপোনালোকে চাওক অসমত স্মাৰ্ট মিটাৰ নামত এটা ডকাইত বহাই দিছে ঘৰে ঘৰে, আৰু সেই স্মাৰ্ট মিটাৰৰ জৰিয়তে মানুহ সাংঘাতিক ধৰণে লুণ্ঠন কৰিছে। মই এটা সৰু উদাহৰণ আপোনালোকক দেখুৱাইছো। এই ব্যক্তিগৰাকী, যিগৰাকী মানুহ আমাৰ চকিয়াল গোলাঘাট আঠখেলীয়াৰ, তেওঁ যোৱা বছৰ আগষ্ট মাহতে গৰমৰ দিনত, যোৱা বছৰ আগষ্ট মাহত 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে এই এপিডিচিএল অফিচৰ পৰা দিয়া বিল 1 মাহত 658 টকা বিল উঠিছিল। সেই মানুহজনৰ একেই আজিৰ দিনটোতো এটা ফ্ৰিজ, এটা মটৰ, 6টা LED লাইট, 3খন চিলিং ফেন আছে। তেওঁ কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 24 জুলাই তাৰিখে 500 টকা ৰিচাৰ্জ কৰিলে, 3 আগষ্টত কাটি দিলে। 3 আগষ্টত আকৌ 500 টকা ৰিচাৰ্জ কৰিলে, আকৌ 14 আগষ্টত কাটি দিলে। অৰ্থাৎ 20 দিনত তেওঁ 1500 টকা বিল হৈছে। আৰু যিজন মানুহে যোৱা বছৰ একে আছে, পাৰ ইউনিটত যোৱা বছৰো 5 টকা 70 পইচা আছিলে, আৰু এতিয়াও 5 টকা 70 পইচাই আছে, ইউনিটৰ দাম বঢ়া নাই। কিন্তু যিজন মানুহে যোৱা বছৰ গৰম দিনত এমাহত 658 টকা বিল আহিছিল, সেই মানুহজনৰ 20 দিনত কেনেকৈ 1500 টকা বিল হ'ল? কি ডকাইত সোমাই আছে ইয়াত? কি কাহিনী ইয়াত আছে? একে মই আৰু এটা দেখাইছো, আৰু এটা ছেম আপোনালোকে চাওক। এই মানুহগৰাকী লীলাৱতী বৰা, তেওঁ ফৰকাটিং কোচগাঁৱৰ। তেওঁৰ এই বছৰৰ 2024 চনৰ 12 জানুৱাৰীত বিল দিছিল, 1 মাহত বিল আহিছিল 281 টকা। সেই মানুহজনে যেতিয়া ফেব্ৰুৱাৰী মাহত বিল দিছিল 242 টকা এমাহত, আৰু সেই মানুহজন স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত এই জুলাই মাহত বিল আহিছে 1204 টকা। পইচা সময় এদিনৰ পিছত লগাম, কিন্তু একবাৰ কাটি দিলে 400 টকা ফাইন লয়। আপুনি যদি পিছদিনাখন 24 ঘণ্টা নালাগে, 1 ঘণ্টাৰ পিছত যদি কাটি দিয়াৰ, ডিছকানেক্ট কৰাৰ পিছত ৰিকানেক্ট কৰিবলৈ যদি আপুনি যায়, তেতিয়াহ'লে 500 টকা ভৰালে আপোনাক 400 টকা ফাইন কাটি 100 টকাহে আপোনাক ৰিচাৰ্জৰ। 2টা বছৰ, যোৱা বছৰৰ মে' মাহৰ আৰু এই বছৰৰ মে' মাহৰ, যোৱা বছৰৰ জুন মাহৰ, এই বছৰৰ জুন মাহৰ, যোৱা বছৰৰ জুলাই মাহৰ, এই বছৰৰ জুলাই মাহৰ, যোৱা বছৰৰ আগষ্ট মাহৰ, এই বছৰৰ আগষ্ট মাহৰ। এই বছৰ আগষ্ট মাহটো 20 তাৰিখলৈকেহে আছে। তেতিয়া তাৰ তুলনামূলক আপোনাৰ মই নিজৰ ঘৰৰ মিটাৰটো লৈ আহিছোঁ। যোৱা এপ্ৰিল মাহত আমাৰ ঘৰত, 2024 চনৰ এপ্ৰিল মাহত আমাৰ ঘৰত স্মাৰ্ট মিটাৰটো লগাইছে। মই আপোনালোকক দেখুৱাইছোঁ। এতিয়া 2023 চনত, 2022 চনলৈকে দেখুৱাই লওঁ। 2022 চনত মে' মাহত আমাৰ ঘৰত বিল উঠিছিলে 4044 টকা 2022 চনৰ মে' মাহত, আৰু 2024 চনৰ মে' মাহত আমাৰ বিল উঠিছে 6070 টকা। 6070 টকা। মুখ্যমন্ত্ৰী মহোদয়ে ভালকৈ শুনি লওক। মই একেই মাহৰ মে' মাহৰ তুলনা কৰি আছোঁ। সেই একে মে' মাহত যিমানকেইটা বস্তু আমাৰ ঘৰত আছিলে, সিমানকেইটা বস্তু এতিয়াও আছে, আৰু সেইকেইটা বস্তুৰ একে বিল আহিছে। 22 চনত 4044 টকা উঠিছিলে, আৰু 24 চনত 6070 টকা, ডাবুল হৈ গ'ল। 3012 টকাৰ পৰা 6070 টকা দুগুণ হৈ গ'ল। এইটোৱে হ'ল স্মাৰ্ট মিটাৰৰ লুণ্ঠন। সামগ্ৰী একেগিটাই আছে, একেই বস্তুৱে ব্যৱহাৰ কৰিছোঁ, কিন্তু আমাৰ 3012 টকাৰ পৰা মে' মাহত 2023 তাৰিখৰ 2024 চনৰ মে' মাহত আমাৰ আহিলে 6070 টকা। জুন মাহত 2022ত আহিছিলে 4999 টকা, 5000 টকালৈ 1 টকা কম, আৰু 24 চনৰ জুন মাহত আহিলে 7101 টকা। 22 চনত আহিছিলে 4999 টকা, 24 চনত আহিলে 7101 টকা। জুলাই মাহত আহিছে, 22 চনত আহিছিলে জুলাই মাহত 6920 টকা,
আৰু 24 চনত আহিলে 8,170 টকা 8,170 টকা আৰু আগষ্ট মাহত এতিয়ালৈকে কমপ্লিট বিল অহা নাই এটো হল স্মার্ট মিটার এটো ইন্টেলিয়া স্মার্ট এটো ইন্টেলিয়া স্মার্ট ইন্টেলিয়া কোম্পানিৰ স্মার্ট মিটার ইন্টেলিয়া স্মার্ট জেনাস আছে তেনেকে তিনটা কোম্পানি আছে তিনটা কোম্পানি এনেকে স্মার্ট মিটার লগাই আছে আৰু যদি এনেকে স্মার্ট মিটার লগাই থাকে তেতিয়া হলে আমি আকৌ পুৰণা যুগলৈ ঘূৰি যাব লাগিব যেটো লুণ্ঠন চলিছে স্মার্ট মিটার আকৌ লেমৰ যুগলৈ ঘূৰি যাব লাগিব লেমৰ যুগ আকৌ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব আকৌ নাহৰ গুটিৰ যুগলৈ ঘূৰি যাব লাগিব আকৌ অমিতাত মিঠাতেল দি অমিতা কাটি মিঠাতেল দি মিঠাতেলৰ চাকি যুগলৈ ঘূৰি যাব লাগিব এটোৱে হৈছে আজিৰ দিনত স্মার্ট মিটাৰৰ লুণ্ঠন গোটেই অসম জুৰি এতিয়া অসমৰ মানুহে প্ৰতিবাদ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নজনাৰ ভাও জুৰি অসমৰ মানুহক লুণ্ঠন কৰিবৰ কাৰণে সুযোগ দিছে অসমৰ মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছে যে যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰি দেখুৱাওক মই আজি অসমৰ মুখ্যমন্ত্ৰীৰ কথা অনুসৰি যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰিবৰ কাৰণে আহিছো 2022 চনতকে দেখুৱাই লওঁ 2022 চনত মে মাহত আমাৰ ঘৰত বিল উঠিছিলে 4,044 টকা 2022 চনৰ মে মাহত আৰু 2024 চনৰ মে মাহত আমাৰ বিল উঠিছে 6,070 টকা 24 চনত 6,070 টকা 23 চনত উঠিছিলে 3,012 টকা তেতিয়ালৈকে স্মার্ট মিটার লগোৱা নাই 23 চনৰ মে মাহত 3,012 টকা আৰু 24 চনৰ মে মাহত উঠিলে 6,070 টকা ডাবল হৈ গল 3,012 টকাৰ পৰা 6,070 টকা দুগুণ হৈ গল এটোৱে হল স্মার্ট মিটাৰৰ লুণ্ঠন সামগ্ৰী একেগিটাই আছে একেই বস্তুৱে ব্যৱহাৰ কৰিছো কিন্তু আমাৰ 3,012 টকাৰ পৰা মে মাহত 2023 তাৰিখৰ 2024 চনৰ মে মাহত আমাৰ আহিলে 6,070 টকা জুন মাহত 2022 আহিছিলে 4,999 টকা 5,000 টকালৈ এটকা কম আৰু 24 চনৰ জুন মাহত আহিলে 7,101 টকা গোলাঘাটৰ ফৰকাটিঙৰ শিৱ শইকীয়া মই বিলটো আপোনালোকক দি দেখুৱাই দিছো অফিসত যেতিয়া অভিযোগ দিলে এটো কি অদ্ভুত বিল আহিলে স্মার্ট মিটাৰৰ কি অদ্ভুত বিল আহিলে তেতিয়া অফিসে হেটো কমাই 1,445 টকা কৰি লৈ ললে বিলখন 1,13,454 টকাৰ বিল কমপ্লেইন কৰাৰ পাছত ডকাইত এপিডিসিএল ডকাইত স্মার্ট মিটাৰত আহিছিলে 1,13,454 টকা অফিসত অভিযোগ দিয়াৰ পাছত সেই জুলাই মাহৰ 2024 চনৰ বিলটো ললে 1,445 টকা এটো হল স্মার্ট মিটাৰৰ বাহাদুৰি সেইকাৰণে আমি কৈছো যে স্মার্ট মিটাৰৰ ওপৰত এটা দিনৰ বিতৰ্ক হ'ব লাগে বিধানসভাত স্মার্ট মিটাৰ বন্ধ নহলে অসমত গণবিদ্ৰোহ হ'ব